দেৰগাঁৱৰ দক্ষিণ আহতগুৰি 14 ঘৰীয়াত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কালৰূপ নদী গৰ্ভত বিলীন হ'ল 14 ঘৰীয়া নামঘৰ অসহায় দৃষ্টিৰে নামঘৰৰ সামগ্ৰী উদ্ধাৰত ব্যস্ত গাঁওবাসী যাহ যোৱা উপক্ৰম বহু লোকৰ ঘৰবাৰী আতংকিত গাঁওবাসীয়ে কটাইছে উজাগৰি নিশা দেৰগাঁৱৰ দক্ষিণ আহতগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত চিকাৰীঘাট সমীপৰ চকলা আৰু 14 ঘৰীয়াত ব্ৰহ্মপুত্ৰৰ খহনীয়াই লৈছে ভয়ংকৰ ৰূপ ইতিমধ্যে বিগত বৰ্ষত অঞ্চলটোৰ বহুকেইখন গাঁও ব্ৰহ্মপুত্ৰৰ বুকুত যাহ যোৱাৰ পাছত চিকাৰীঘাটৰ পৰা দেৰগাঁও আৰু ধুডাং সংযোগী পকী পথৰ কাষতে বহুকেইটা পৰিয়ালে আশ্ৰয় গ্ৰহণ কৰি দিন অতিবাহিত কৰিছিল 14 ঘৰীয়া নামঘৰ ধূপাবৰ সত্ৰ আৰু ব্ৰহ্মপুত্ৰ সাৰ্বজনীন শিৱ মন্দিৰ স্থাপন কৰি অঞ্চলবাসীয়ে ধৰ্মীয় পৰম্পৰাও ৰক্ষা কৰি আহিছিল কিন্তু পুনৰ এই স্থানতো ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰাত আতংকিত হৈ পৰিছে অঞ্চলবাসী ইতিমধ্যে এঘৰ লোকৰ বাসগৃহ নদীৰ বুকুত যাহ যোৱাৰ লগতে 14 ঘৰীয়া নামঘৰটি বৰ্তমান বিলীন হৈ পৰিছে নদী গৰ্ভত ইয়াৰ মাজতে গাঁওবাসীয়ে অসহায় দৃষ্টিৰে উদ্ধাৰৰ আপ্ৰাণ চেষ্টা চলাইছে নামঘৰৰ সামগ্ৰী ৰাইজৰ অভিযোগ চৰকাৰ প্ৰশাসন আৰু জনপ্ৰতিনিধিৰ অমনোযোগিতাৰ বাবে এনে পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চলটোত দেৰগাঁৱৰ পৰা কুমুদ বৰা ৰিপৰ্ট কৈলাশা ডায়েৰী পৰিস্থিতি হৈছে 9টামান বজাৰ পৰা ধুম ধুম ধাম ধাম খহাইছে ওচৰৰ কোনো মানুহ নাই খহাই পেলাই মানুহখিনি ইফালে লৈ গ'ল মই অকলে মাইকী মানুহজনীয়ে গাঁৱৰ দুজন মানুহক মাতি আনিছোঁ আনি পেলাই টিউবৱেলটোকে ৰক্ষা কৰোঁ বুলি মোৰ দাদাই মই নিজে পকাইছোঁ টিউবৱেলটো তাৰপৰা আমি দুজনে নোৱাৰাত বেলেগ ল'ৰা এজনক মাতি আনিবলৈ যাওঁতে বহুত জেগা মানে সহায় লৈ গুচি গৈছে মই মানে অকলে ইয়াতে মানে নামঘৰ ভিতৰত অকলে ৰৈ পেলাই মানে ভগৱান ভগৱানলৈ মাতি আছোঁ গতিকে 12টামান বজালৈকে আমাৰ গাঁৱৰ মানুহ ইয়াত আহি ৰৈ আছেহি মানে খোৱা শুই কৰা নাইকিয়া এইটো হঠাৎ নহয় আজি এমাহ দুমাহৰ আগৰ পৰা খহনীয়া আৰম্ভ হৈছে এতিয়া প্ৰশাসনক বা চৰকাৰ বা আমাৰ জনপ্ৰতিনিধিক জনোৱা হৈছিল এই ক্ষেত্ৰত কি সহায় জনাইছিলে আপোনালোকক তেখেতসকলে বাঁহৰ পাকুবাইন দুঠাল দি পেলাই এনেকুৱা ধৰণে দি ব্যৱস্থা দিছে কিন্তু তেনেকৈ ভাওনা কৰাৰ আগতে কৰিলে আমাৰ ইয়াৰ প্ৰত্যক্ষ হ'ব জানো গতিকে আমি অনুৰোধ কৰিছোঁ পকা পোজ দি পেলাই অতি সোনকালে নিৰীক্ষণ কৰক বা ইতিমধ্যে নামঘৰ ভাগি গ'লেই তেওঁ তেখেতসকলে কি চিন্তা কৰি জনালো যে আমাৰ বৰ দুখৰ গুৰুত্ব নিদিয়ে মানে প্ৰথম কথা চাওক প্ৰথমতে আপোনালোকক নিউজ চেনেলবিলাক বিশেষভাৱে ধন্যবাদ জনাইছোঁ আমাৰ বিপদৰ সময়ত যে আপোনালোক আহি উপস্থিত হৈছে এই মুহূৰ্তত কিয়নো চাওক বিধায়ক মহোদয় আহিছিলে ৰাতিৰ আন্ধাৰত আহে তেখেতলোকে ৰাতি আন্ধাৰত আহি পেলাই তেখেতলোকে টৰ্চ মাৰি পৰিদৰ্শন কৰে কিন্তু গুৰুত্ব নিদিয়া কথাটো চাওক এই যিখিনি বাঁহৰ বুজ দিছে এই বাঁহৰ বুজখিনি সম্পূৰ্ণ অস্থায়ী আমাৰ স্থায়ী সমাধান এটা লাগে এই ৰাস্তাটোৰ প্ৰটেকশ্যন লাগে নামঘৰ ভাগ যি গ'লে ইয়াতো আৰু ৰখাব পৰা কোনো ব্যৱস্থা নাই আমাৰ স্থায়ী সমাধান লাগে ইয়াত হয়তো জিঅ' বেগ দিয়ক নহ'লে কিবা পাকুপাইনৰ শৈলবান দি কিবা এটা ব্যৱস্থা কৰি এই মহাবাহু ব্ৰহ্মপুত্ৰক যেনে তেনে ৰখাৰ ব্যৱস্থা এটা কৰিব লাগে